টেন টেন তহঁতি হেপী বাৰ্থডে ডিয়াৰ থেংক ইউ হেপী বাৰ্থডে বাৰ্বি থেংক ইউ ঐ চাবা এইটো মানে একো কামৰ মানুহ নহয় তইহে কিবা মোৰ মুখৰ আগত দি থৈ গৈছিলি মই এই কেকটোৱে ধৰিম নে তেনেটো ধৰিম আহিয়ে মানে তহঁতৰ কুকুৰ মেকুৰী নিচিনা কাজিয়া আৰম্ভ হৈ গ'ল এইটোৰ লগত আহিলে ক'তো শান্তি নাই ঘৰৰ বাহিৰত থাকিলে যি কাৰোবাৰ ঘৰত আহিলেও সেই একেটাই কিমান কৈ আহিলো বাটটোত আজিৰ দিনটো অন্তত কাজিয়া নকৰিবি আৰু শেষত গৈ সেইটোৱে কৰিলে সি আৰম্ভটো তইহে কৰিছিলি কিবা সেইকাৰণে শেষটো তই কৰিবি আৰে বাবা চা এতিয়া চব বস্তু জেগাই জেগাই আছে শান্তি ঐ বাথৰুম কোনফালে আছে সেইফালে থৰ পিছ পিছ বহা ঠিকে আছে হ'ব দিয়া বহিছো বহুত দিনৰ মূৰত লগ পালো দেই আজি তোমাক একদম সলনি হোৱা নাই কলেজত যেনেকে আছা তেনেকে আছা পিছে এতিয়া তুমি কি কৰি আছা কিবা জব নে মাষ্টাৰ্ছ বৰ্তমানতো মই দুটা কামেই কৰি আছো এটা উশাহ লোৱা এটা উশাহ এৰা তাৰ বাহিৰেতো বেলেগ কাম মনত পৰা নাই বৰ্তমান বুজি পোৱা নাই মানে ন মানে মই মাষ্টাৰ্ছো কৰা নাই আৰু জবো কৰা নাই এতিয়া বেকাৰ কণ্টাৰ উপদেষ্টাৰ পদতে আছো আৰু বৰ্তমান এনে এডিআইটো দি থৈছো ৰিজাল্টটো বা কি হয় সেইটোহে নাজানো অপেক্ষা আৰু ফিংগাৰ ক্ৰছ তাকে কি কৈ আছে ই নাই মানে নাই। বাৰ্থডেটো অলপ দীঘলীয়াকে উইচ কৰিছো অথনি মানে যান্ত্ৰিক বিজুতিৰ বাবে ভালকৈ উইচ কৰাই নহল নহয় ন তোমালোকে কথা পাতা দেই মই আহি আছো পিটিককে তাৰ কথা বাদ দে শুনচোন মই মানে কালি ভাবিলো তোক ৰাতি কালি 12টাতে উইচ কৰো তাৰপিছত ভাবিলো বহুদিনতো লগো পোৱা নাই সেইটো কাৰণে ভাবিলো ৰাতিপুৱাই গৈ তোক ছাৰপ্ৰাইজটো দিওঁ দেৰিটো হোৱা নাই নাই আই এম গ্লেড যে এটলিষ্ট তোৰ মনত আছে টাইম উলিয়াই আহিছ সেইটোৱে বহুত নহ'লে আজিকালিনো কোনে কাৰ বাৰ্থডে মনত ৰাখে মই ভাবিছিলো তয়ো পাহৰিলে নেকি তয়ো পাহৰিলি মানে আৰু কোনে পাহৰিলে নাই পাহৰা মই মনত আছে তেন্তে উইচ কৰিলি নাই কৰা কৰিবও কিয় লাগে ন তাই সুখত আছে বাৰ্থডে দিনা উইচ কৰি অশান্তি দিব মন নাই ডাইৰেক্টনো নকওঁ কিয় ইগ' প্ৰব্লেম বুলি নাম্বাৰে ডিলিট কৰি চাগে ল মই দিছোঁ কথা পাত 6002555499 নহয় জানো তই সঁচাই কচোন পাহৰিব পাৰিছ জানো চেষ্টা কৰি আছো মানে এতিয়া ভাবো তাইৰ কথা হয় চাগে ইন ফিউচাৰ কেতিয়াবা লগ কৰা কিবা প্লেন নাই কি নাই বুলি ক'লে হ'ব নেকি ঠিক আছে মানিছো লগ কৰিব বিচৰা নাই বা কৰা নাই কিন্তু উইচ এটাতো কৰিব পাৰিলে হয় এজ এ ফ্ৰেণ্ড এজ এ ৱেল উইচাৰ আৰে ভাই লাষ্ট 4 years ধৰি আই গেছ ফাৰ্ষ্ট ছেমৰ পৰা তহঁত দুটাকতো আমি একেলগে দেখিছো মিষ্টাৰ এণ্ড মিছ ফেচাছৰ পৰা আৰম্ভ কৰি মিষ্টাৰ এণ্ড মিছ ফেয়াৰুলৈকে চবতো তহঁত দুটাই আছিলে ইমানে যে জ্বলিছিলে তহঁতৰ ৰিলেশ্যনশ্বিপটোক লৈ আৰু বহুতেতো ৰিলেশ্যনশ্বিপটো তহঁতৰ দৰে ৰাখিব বিচাৰিছিলে কিন্তু লাষ্ট এবছৰত এনেকুৱা কি হৈ গ'ল যে তহঁতৰ মাজত কথা বতৰাই বন্ধ হৈ গ'ল নাজানো হয়তো চাগে মই মোৰ কেৰিয়াৰক লৈ বেছিয়ে চিৰিয়াছ হৈ গ'লো আৰু কিছুমান বস্তু ফিগাৰ আউট কৰোঁতে পাৰ্চনেল লাইফ এটাও যে এক্সিষ্ট কৰে সেই কথাটো চাগে মই পাহৰিয়ে গৈছিলোঁ মানে কিছুমান বস্তু কেতিয়াবা বহুত টান হৈও এক্সপ্লেইন কৰাটো আৰু সেইটো সময়ত হয়তো চাগে মোৰ তাক লগ কৰিবলৈ সাহস নহ'ল নাজানো কিয় মোৰ এনেকুৱা লাগিল যেন কিজানি তাক লগ কৰিবলৈ গ'লে কথা পাতিবলৈ গ'লে মই ৰখি যাব লাগিব ৱাহ বেহেন তুচি গ্ৰেট হ তই গম পাৱ হোষ্ট হ'লে কেনেকুৱা লাগে যোনে এৰি থৈ গুচি যায় তাইতো আগবাঢ়ি যাব পাৰে আৰু যোন পিছ পৰি ৰখি গ'ল বা যাক এৰি থৈ যোৱা যায় তেওঁতো এই এনচাৰটো বিচাৰি ফুৰোতে যায় যে সঁচাই সি ইমানেই বেয়া আছিল নে আৰু হয়তো এইটো এটা হৈ গৈ লাইফ টাইম ট্ৰমা ভালপোৱাৰ নামত এনেকুৱা এটা ভয় ইনচিকিউৰিটি যিটো নেকি সময়ে কেতিয়াও মচিব নোৱাৰে মই ভাবিছিলোঁ সময়ৰ লগে লগে চব ঠিক হৈ যাব আৰু একচুৱেলি মই চিয়ৰো নাছিলোঁ ৱেডাৰ ইজ ট্ৰু লাভ অৰ জাষ্ট এ নৰ্মেল এটাচমেণ্ট মই ভুল কৰিছোঁ জানো আৰু চাগে এইটো ৰিগ্ৰেটতে মই মোৰ গোটেই লাইফটো পাৰ কৰি দিম যেন লাগিছে ভুল হোষ্টিং ইজ এ চইচ নট এ মিষ্টেক বাৰ্বি নহয় তই মোক এইটো কথা ক ইয়াত তাৰ ভুল কি আছিলে আচলতে তোৰ ভুলটো কি আছিল জান তোৰ কাহিনীত মেইন কেৰেক্টাৰটো আছিল তাই আৰু তাইৰ কাহিনীত তই চাগে বাছ এটা ছাইড কেৰেক্টাৰে আছিলি পাৰ্থক্য সিমানেই কি ভাবিছ এতিয়া
ভাবিবলৈও কি আছে, প্ৰেম মানেইতো প্ৰাপ্তি নহয়। থাককচোন কিছুমান আৱেগ আধৰুৱা হয়। তই মুভ অন কৰিব পাৰিবি জানো তাইৰ পৰা? হয়তো নোৱাৰিম, কিন্তু একচেপ্ট কৰিব লাগিব যাতে আঁতৰি গ'ল। চা, তোক মই কথা এটা কওঁ বন্ধু হিচাপে, মানা নামানো সেইটো তোৰ কথা। আমি কাকো ধৰি ৰাখিব নোৱাৰো, কথাটো সঁচা। কিন্তু এবাৰ চেষ্টাটো কৰি চাব পাৰো, বুজিবলৈ বা বুজাবলৈ। কি হ'ল, হাঁহিলি যে? কাৰোবাক কৈ পেলাই, দেখুৱাই পেলাই বা হাতে ভৰে ধৰি যদি কিবা আদায় কৰিবলগীয়া হয়, সেইটো মোৰ মতে প্ৰেম হ'ব নোৱাৰে। সেইটোতো ভিক্ষা হৈ গ'ল। Or you can say pure business model. আমিতো ইয়াত ডিমাণ্ড চাপ্লাই গেম খেলি থকা নাই যে মই তোমাৰ কাৰণে ইমানখিনি কৰিছোঁ, তুমিও মোৰ কাৰণে ইমানখিনি কৰিব লাগিব। বাই দা ৱে, তাইতো মোক কৈছিল মোক তাই বহুত ভালকৈ বুজি পায়। কি হ'লনো এতিয়া? তাই সেই সামান্য কথাকণো বুজি নাপালে যে তাইৰ প্ৰতি থকা সেয়া মোৰ ভাল লগা নহয়, ভাল পোৱা আছিলে। সময়ৰ লগত বোলে মানুহ সলনি হ'ব লাগে, নহ'লে সময়ে মানুহক সলনি কৰি তোলে। কথাষাৰ সঁচানে বাৰু? হেই কি বকি আছ হয়? মই আহি গলো। চা, মোৰ আৰু এই পথালি কোমৰাটোলৈকে চা এতিয়া। আমিওতো লাগো, তাৰ আৰু মোৰ মাজতো কাজিয়া হয় ন? But still we are able to manage our things, right? মোক মাজত নটনা হ'লেও হ'ল নেকি? Oh, sorry, ওলাই গ'লো। সঁচাই, নজৰি চিৰিয়েল নেকি বে? মই ইমানে লল যে বেকআপ শব্দটো মুখত ফুটিয়াই নুঠে। কৰিম কেনেকৈ? এতিয়া তুমিয়ে মোক ক'বলৈ দিয়াচোন বেকআপ বুলি। আৰে কোৱা আকৌ। কৈছো দিয়া। বে 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 ঐ কি হ'ল? নাজানো, মুখৰ পৰা ফুটি উঠা নাই। কৈছো আছো, কৰিম কেনেকৈ? হ'ব দে, তই অভাৰ এক্টিং কৰিব নালাগে। তই খোৱাটোকে কণ্টিনিউ কৰ। সেইটোতো কৰিমেই। এনে বেকআপটো কোনে কাট দিলে? সিয়ে দিলে চাগৈ। সেইকাৰণে তুমি ইমান দিনীয়া মুভ অন হ'ব পৰা নাই। তেনেকুৱাই হয় বুজিছা। যদি ছোৱালীজনীক ল'ৰাটোৱে ফাৰ্ষ্টতে বেকআপ দিয়ে, তেন্তে হ'লে ছোৱালীজনীৰ দুখ বৰ হয়। আকৌ যদি ল'ৰাটোক ছোৱালীজনীয়ে ফাৰ্ষ্টতে বেকআপ দিয়ে, ল'ৰাটোৰ দুখ বৰ বেছি হয়। এইটো এটা চিম্পুল প্ৰেজেণ্ট টেন্স, চিৰন্তন সত্য বাক্য। ঐ তই জান কি হৈ আছে কিবা? কি কথা পাতি আছো, কাৰ কথা পাতি আছো, এনে মাজতে টপককে মাতটো দিয় কিয়? এণ্ড ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন, ইহঁতে কোনো কাকো বেকআপ দিয়া নাই আজিলৈকে। বাছ ইহঁতৰ মাজত কথা বতৰা নাই আগৰ নিচিনাকৈ। কিয়? হোষ্টিং বুজি পাওঁ? হোষ্টিং? মোৰ মানে ভূত। তুমি মানে তাক মাৰি পেলাই ভূত বনাই পেলালা। ৰেষ্ট ইন পিছ, ৰেষ্ট ইন পিছ। কৃষ্ণ কৃষ্ণ। এইটো পাগলটো এইটো। না কাৰোবাৰ ব্ৰেকআপ হৈছে, না কোনোবা মৰিছে। যেতিয়া এটা সম্পৰ্কত থকাৰ পিছত কোনো কাকো ব্ৰেকআপ নিদিয়াকৈ কোনোবা এজনে ঘপককৈ কথা পতা বন্ধ কৰি দিয়ে আৰু ঘপককৈ নাইকিয়া হৈ যায়, যেন সিহঁতৰ মাজত একো সম্পৰ্কই নাছিলে, তাক কৈ ঘোষ কৰা বুলি। মানুহে এনে নকয় অল্পবিদ্যা ভয়ংকৰ বুলি। ই এটা জিতা জাগতা এক্সাম্পল। বুজিলি নে এতিয়া? চেচে গৰু আগত টুকাৰি বাই, কাণ জোকাৰি ঘাঁহ খায়। আনিছে এয়া লোৱা চাহ। আন্টি চাহ আনিছে। নালাগিছিলে দিয়ক। তই খাবিনে? নাই, মই পিছত খাম দিয়া। গাটো ধুই ল একেবাৰে, তাৰ পিছত বজাৰৰ পৰা আহি দিবি, মাংস অকণকে আনিবি। এইবাৰ বাৰ্থডে নাপাতো বুলি কোৱা নাই। বাৰ্থডে বুলি নহয়, যা, আলহীৰ কাৰণেহে আনিব দিছো। বেয়া নেপাবা, তোমালোকৰ কথা ক'লেহে তাই আনিবগে, নহ'লে জেদত লাগি নেযাবই। আৰে প্ৰত্যেক বছৰে বাৰ্থডে পাতি আহিছে, তাই ক'লেই হ'বনে এইবাৰ নেপাতো বুলি? তাই যদি বাৰেৰে মই তেৰেৰে। কি ভাবিছে মোক? তোমালোকে খোৱাচোন দেই। নিজৰা, তুমিও তাইৰ লগতে যাবা নেকি? বহুদিন আমাৰ পিনে আহাও নাই, আৰু দুইজনী গ'লে তাইও মনটো ভাল লাগিব। চিয়'ৰ আণ্টি, মই আপোনাক ক'ম বুলি ভাবিয়ে আছিলো। ঠিক আছে। ব্ৰইলাৰ নাখাওঁ কিন্তু মই। নহয়,
মই মনত পেলাই দিছো তোক। মই জানো তই জান বুলি। আমি যে আলহী ঘৰত আহিছো সেইটোও জানো, তথাপিও তোৰ ফালৰ পৰা চেষ্টা এটা কৰি চাব পাৰ। খাহী ছাগলী বিধ হলে ভাল হয় আৰু বেছি। কি কপাল মোৰ। কপাল? এইখন তোৰ চোতাল। চুলি কৰি কৰি টকলিজনী হলি তোৰ। কেলা মোৰ নিচিনা বয়ফ্ৰেণ্ড এটা পাবলৈ তোৰ ভাগ্য লাগিব। সেন্দুবোৰ ক'ত বুজি পাবি? তই মনে মনে থাক। এনেকে মনে মনে বহি থাকিবি নে কিবা কবি এতিয়া? যাওঁ ব'ল। আচলতে কি জানো মুন, তই নিজক ঠগি আছ। ঠিকেতো আছে, বেলেগে মোক ঠগাতকৈ যদি মই নিজকে নিজে ঠগো, এটলিষ্ট কেতিয়াবা সান্তনা দিব পাৰিম কিয় ঠগিছো কৈ। ঠিক আছে, মই এবাৰ তাৰ লগত কথা পাতি চাওঁ নহ'লে। তই কৈছ বুলি নকওঁ দে। এবাৰ পঢ়ি শেষ কৰা কিতাপখন আকৌ এবাৰ পঢ়িলে কিবা নতুনত্ব পাম জানো? পাব পাৰো, যদি কিতাপখনৰ কোনোবা এটা পৃষ্ঠা ৰখি গৈছিল পঢ়িবলৈ। এণ্ড হোৱাট ইফ সেইখনে তোৰ শেষ পৃষ্ঠা আছিল? ইউ মিন প্ৰেমৰ শেষ পৃষ্ঠা? য়েছ, যিটো পেজ হয়তো আজিও তোৰ কিতাপখনত আধৰুৱা হৈ আছে। কিন্তু কি কৰিবি, এতিয়াতো সেই লেখকগৰাকী নাই মোৰ সেই আধৰুৱা শেষ পৃষ্ঠাটো সম্পূৰ্ণ কৰিবলৈ। আৰু যদি কেনেবাকে সেই লেখকগৰাকীয়ে তোৰ শেষ পৃষ্ঠাটো সম্পূৰ্ণ কৰিব বিচাৰে, তই দিবিনে তাইক সুবিধাকণ? এইটো কথা তইও ভালকে জান, তই তাইক এতিয়াও ভাল পাৱ। এবাৰ ইগ'টো ছাইডত ৰাখ, তাৰ লগত কথা পাত, তাইক বুজাচোন। আৰে বাদ দে না, আমাৰ দুটাৰ মাজত কোনোবাটো সুখত আছে? তইনো কেনেকে গম পালি তাই সুখত আছে বুলি? তাৰ লগত কণ্টেক্টত আছ জানো এতিয়া? তই মোক এইটো ক, লাষ্ট 6 মান্থ ধৰি তইনো তাই কেইবাৰ খবৰ লৈছ? নে তই তাই কোনোবা লগৰ লগত কণ্টেক্টত আছ? ছ'চিয়েল মিডিয়াত কেতিয়াবা ষ্টক কৰি পাইছ? তইতো একেবাৰে চিগমা মেইল দেখুৱাই ফেচবুক ইনষ্টাগ্ৰাম উৰাই থৈ দিছ। তাইতো ঘোচ খোৱাৰ পিছত ৰিলেশ্যনশ্বিপত আহিছে জানো কাৰোবাৰ লগত? আৰু যদি তই একো নাজানই, তই কেনেকে ক'ব পাৰ তাই সুখত আছে বুলি? নাই, মোৰ জীৱনত এতিয়া কোনো নাই যিয়ে মোক ৰাতিপুৱা গুড মৰ্ণিং পঠাব আৰু ৰাতি দেৰিলৈকে মেছেজ কৰিব। মই যি ইচ্ছা এতিয়া তাকে কৰিব পাৰোঁ। ন' ৰোকটোক, ন'ৰ এনি কাইণ্ড অফ পজিটিভনেছ এক্সিষ্ট ইন মাই লাইফ। আৰে তোৰ চিটুৱেশ্যনটো এতিয়া মই কি বুলি বুজি পাম? তোৰ ফ্ৰীডম নে লনলিনেছ? চা, তোৰ হাঁহি আৰুটো যে কিমান দুখ লুকাই আছে সেইটোতো মই ভালদৰে বুজিব পাৰিছো। আৰু কিমান দিনলৈ এনেকৈ হেপি থকা এক্টিং কৰিম বুলি ভাবিছ? আৰু কি প্ৰুভ কৰিব বিচাৰিছ এনেকৈ মুখা পিন্ধা জীৱন এটা অতিবাহিত কৰি? ভগৱানে মুখখন দিছে নহয় কথা কবলে, নকওঁ কিয়? তই সঁচাই সুখী নে? ক কিবা। নাই, মই সুখত হ'ল নোৱাৰো তাক এৰি সুখী হ'ব। ভুল হ'ল মোৰ, হয়তো মই এডজাষ্ট কৰিব লাগিছিল। নাও আই ৰিয়েলাইজ সি মোৰ কেৱল ভাল পোৱাই নহয়, আই থিংক ইটছ বিয়ণ্ড ভাল পোৱা। আই গেছ হি ৱাজ মাই চ'লমেট। ঐ পাগলী, তই কান্দিছ কিয়? ৰচোন ৰ, তই এবাৰ চেষ্টা কৰি চাচোন, কিজানিবা চব ঠিক হৈ যায়েই। সি চাগে এতিয়া বহুত আগবাঢ়ি গ'ল জীৱনত। নালাগে দে, মন নাই আৰু আকৌ তাক এইবোৰৰ মাজত টানিবলৈ। এনেও সি চাগে মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। আৰু সি যদি তোক ক্ষমা কৰি দিয়ে, তই ক্ষমা খুজিটো চা। অ'কে। অ'কে? কি অ'কে? এই অ'কে নহয়, কেকে কথা কৈছো। এই বেহাৰবাৰী আউটপোষ্টৰ যে কেকে ছাৰ। ইয়াত কেঁচাৰ মাজত ক'ৰ পৰা আহিল আকৌ? কেকে ছাৰ মাজত অহা নাই, তোৰ ইগ'টোহে মাজত আহিছে, তোৰ আৰু বাৰ্বিৰ মাজত। তই সস্তীয়া নিচা কৰিলি নেকি? কি আলবাল বকি আছ? ঠিক আছে, তই মোক কথা এটা ক, তাই যদি এতিয়া তোৰ ওচৰত আহে আৰু ক্ষমা খোজে, তই তাইক চান্স দিবিনে? চা, আকাশত চাং পাই থাকিব নালাগে, মই জানো তাই কিমান জেদি। তই হবলা কম। অ' হাই, হেপী বাৰ্থডে। থেংক ইউ। ঐ, তই উইচ নকৰ? ঐ উইচ কৰ। মেনি মোৰ হেপী ৰিটাৰ্ণছ অফ দ্য ডে। ঐ যাওঁ এতিয়া। মোৰ কথা আছিল তোমাৰ লগত। ভালে আছা?
আছো জীয়াই। সলনি হৈ গলা বহুত। পৰিস্থিতি। জানো মই। এটা কথা সুধো, উত্তৰ দিবানে? চেষ্টা কৰি চাম। মোক এতিয়াও ভাল পোৱা নে? নাজানো। কোনোবা আছে নেকি এতিয়া তোমাৰ লাইফত? জানি কি কৰিবা? নাই, এনেই জাষ্ট জানিব মন গ'ল। কোন হয় সেই লাকি ছোৱালীজনী? 1 ছেকেণ্ড, হেপী বাৰ্থডে। ভালকে থাকিবা। এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয়। আৰু সকলো প্ৰশ্নৰ উত্তৰ তোমাক মই দিব লাগে বুলি নাভাবো এতিয়া। তুমি মানে এতিয়া এইটোও নিবিচাৰা যে মই সুখত থাকো? আৰে মইতো বিচাৰিম তুমি গোটেই জীৱনটো সুখত থাকা। বাট হোৱাট এবাউট মি হা? ঠিক আছে, মোক বাৰ্থডে গিফ্ট এটা লাগে নহ'লে। হাতত ইমান পইচা নাই যে তোমাক মই কিবা বাৰ্থডে গিফ্ট দিব পাৰিম। ইমানো দামী নহয়, বিচাৰিলে পাৰিবা দিব। ঠিক আছে, খোজা, যদি পাৰো দিম। মোক ছেকেণ্ড চান্স এটা লাগে। মোক সেই আমাৰ পুৰণি দিনবোৰ ঘূৰাই লাগে। ঐ, তোৰ কি লাগে? হ'বনে আমাৰ প্লেনটো ছাকচেছ? হ'বতো লাগে। এবাৰ চাই হ'ব। নালাগে, টাইম দিয়া অলপ সিহঁতক। সেইটোও হয়। কোৱা, দিবানে? মই কিবা এটা সুধিছো, প্লিজ এনচাৰ দি থৈ যোৱা মোক। নহ'লে মই এনেকৈ থাকিব নোৱাৰিম। যি হ'ল হৈ গ'ল, মানিছো মোৰ ভুল আছিলে। বাট এভৰিৱান ডিজাৰ্ভ এ ছেকেণ্ড চান্স, ৰাইট? চ' প্লিজ মানি যোৱা না। তোমাৰ মোবাইলৰ পাছৱৰ্ডটো কি? তোমাৰ বাৰ্থডে মানে? মানে 3 মে 2001, ইন শ্বৰ্ট 030501। মোৰ বাৰ্থডে ডেটটোৱে যে কিয়? কাৰণ কেনেবাকে যদি মই তোমাৰ স্পেচিয়েল ডেটটো পাহৰি যাওঁ, তুমিতো মোক কালি উশানি হৈ জাৰিবা। সেইকাৰণে এইটো হ'ল এটা নুস্কা, যাতে সাপো মৰক আৰু লাঠিও নাভাগক। ৰোমান্টিক কিবা এটা বোলে এনচাৰ দিওঁ, সেইটো নাই। পাহৰি নাযাব কাৰণেহে ৰাখিছে। দি মষ্ট আনৰোমান্টিক বয়ফ্ৰেণ্ড ইন দ্য ৱৰ্ল্ড। হ'ব দে, তোক ভাল পাওঁ কাৰণেহে ৰাখিছো। এনে কিবা পৃথিৱীত নম্বৰ অভাৱ আছে নেকি? সঁচাই নে? সঁচাই কৈছা? ঐ কোৱা না। আই হেট ইউ। I hate you too. আই হেট ইউ ইনফিনিটিভ। I hate you more than you hate me. হেই এইটো। চাওঁ দে। ঐ, ইমান ইগন'ৰ কৰি দেখুৱাইছা কিয় হা? এনেও মই মোৰ উত্তৰ পায়ে গলো। আজিও মোবাইলৰ পাছৱৰ্ড চেঞ্জ কৰা নাই? I am sorry. I hate you. I hate you too. I hate you infinitive. I hate you more than you hate me. এতিয়াও মনত আছে তোমাৰ? পাহৰা নাই? কেনেকে পাহৰিম? তোমাৰ পৰা মই ফিজিকেলি দূৰত আছিলো, মেণ্টেলিটো নহয়। নোৱাৰিলো তোমাৰ বাহিৰে সেই জেগা আন কাৰোবাক দিবলৈ। মোৰ ভুলখিনিতো দেখুৱাই দিব পাৰিলা হয়। কিয় দুই এদিনতে হাৰ মানি পিছুৱাই গলা? জোখতকে চাগে বেছি ভাল পাইছিলো তোমাক। সেইকাৰণে তোমাৰ ভুলটো ভুল বুলি ক'ব সাহস নহ'ল মোৰ। আমাৰ এজনীক দেখিছিলে নেকি? নাই দেখা। হ'ব, ইউ কণ্টিনিউ। এতিয়াও বেয়া পাইছা নেকি মোক? একেজন মানুহৰ লগতে একে সময়তে ভাল পোৱা আৰু বেয়া পোৱা দুইটা হ'ব পাৰে জানো? Let's spend the rest of our life together. আৰে কোৱা কিবা, কি কৰিম ভাবিছা এতিয়া? APSC প্ৰিলিমছটো ক্লিয়াৰ কৰিলো, এতিয়া মেইনছটোৰ কাৰণে প্ৰিপেয়াৰ কৰিম। মই আমাৰ কথা কৈছো। অ' কি সঁচাই এইটো ৱৰ্ল্ডৰ মষ্ট আনৰোমান্টিক বয়ফ্ৰেণ্ড হয় দেই। ইমান দিনৰ মূৰত লগ পাইছো,
ওপৰছে প্ৰপ'জো এতিয়া ময়ে মাৰিছোঁ। এনেকুৱা এটা সময়ত এনেকৈ ইমান নৰ্মেল একো ফিলিংছে নাই নেকি হে? উঠা নুসুধা পত্নীও বুলি মৰিবলৈ গ'লেও কোনো আপত্তি নাই তোমাৰ লগত। হাঁহি হাঁহি যাবলৈ সাজু আছোঁ। ডাইলগ শুনা তাই পিছে ডাইলগ ডেলিভাৰীটো আৰু অলপ ভাল হোৱা হয় ভাল লাগিল হয়। ডাইলগ নহয়, দিছ ইজ দ্য বেষ্ট বাৰ্থডে অফ মাই লাইফ এণ্ড ইউ আৰ দ্য মষ্ট এক্সপেঞ্চিভ গিফ্ট আই হেভ এভাৰ এণ্ড